এতিয়া চাবা তো যিখিনি আমাৰ বাস্তৱ সংখ্যা আছে ৰিয়েল নাম্বাৰ আছে ঠিক আছে তো ৰিয়েল নাম্বাৰ যেখানে আমাৰ ৰিয়েল নাম্বাৰ চোৱা আহিছে প্ৰথমতে চোৱা এই যে ফিগাৰটো আছে ইয়াতে এই ফিগাৰটো চাবা তো এই ফিগাৰটো ৰিয়েল নাম্বাৰটো সবতকে সাৰ্কেলটো কি সবতকে ডাঙৰ হয়নে হয় না ৰিয়েল নাম্বাৰটো কি সবতে আছে নাই হয়নে তো চাবা তাৰ মানে ইয়াতে কি কৈছে যে ৰিয়েল নাম্বাৰ আমাৰ দুটা পাৰ্ট ৰিয়েল নাম্বাৰ দুটা পাৰ্ট এটা হল ৰেশনেল নাম্বাৰ এটা হল ইৰেশনেল নাম্বাৰ ক্লিয়াৰ ৰিয়েল নাম্বাৰৰ আমাৰ দুটা মানে বাস্তৱ সংখ্যা আমি দুই ভাগত ভাগ কৰিব পাৰো প্ৰধানত মূলতঃ দুই ভাগত ভাগ কৰিব পাৰো কি এটা হল ৰেশনেল নাম্বাৰ এটা হল ইৰেশনেল নাম্বাৰ ওকে ঠিক আছে এতিয়া ৰেশনেল নাম্বাৰ অসমীয়া আমি কি বুলি কওঁ পৰিমেয় সংখ্যা ক্লিয়াৰ পৰিমেয় সংখ্যা আৰু ইৰেশনেল নাম্বাৰ কি বুলি কওঁ অপৰিমেয় সংখ্যা সিম্পল হয় না গতিকে এতিয়া আমি তো অসমীয়া মিনিংটো জানিলে নহব হয় না নহয় আমি কি জানিব লাগিব যে ৰেশনেল নাম্বাৰ হয় কি বা পৰিমেয় সংখ্যা হয় কি ঠিক আছে হয় না নহয় যে যিবিলাক সংখ্যাক আমি কি p/q আকাৰত প্ৰকাশ কৰিব পাৰো হয় না নহয় তো p/q এই ফৰ্মটো আমি পাইছো নে আগতে পাইছো হয় না আমি কি বুলি কওঁ সহজ ভাষাত ভগ্নাংশ বুলি কওঁ ফ্ৰেকশন বুলি কওঁ হয় না ঠিক আছে তাৰ মানে যিবিলাক সংখ্যাক আমি এজ এ ফ্ৰেকশন হা ইউজ কৰিব পাৰো সেইবিলাক হল আমাৰ কি ৰেশনেল নাম্বাৰ বা পৰিমেয় সংখ্যা হয় নে নহয় তো ইয়াতে আৰু কি হ'ব লাগিব p আৰু কি হ'ব লাগিব আমাৰ ইন্টিজাৰ্স ওকে ইন্টিজাৰ্স আৰু q 0 হ'ব নোৱাৰে ওকে 0 হ'ব নোৱাৰে বুজি পালা নেক্সট আমাৰ ইৰেশনেল নাম্বাৰ উল্টাটো যে যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেইবিলাক হল আমাৰ কি ইৰেশনেল নাম্বাৰ ওকে এক্সাম্পল √2 হয় না নহয় √2 √5 এইবিলাক ঠিক আছে √5 পাই হয় না পাইটো ঠিক আছে পাইটো যদিও আমি মানে আমাৰ ক্যালকুলেশনৰ কাৰণে গণনাৰ কাৰণে যদিও আমি 7/22 বা 22/7 হিচাপে ইউজ কৰো কিন্তু সেইটো আমাৰ কি একুৰেট ভ্যালু নহয় ঠিক আছে এটা আমি ক্যালকুলেশন সহজ কাৰণে ইউজ কৰো